তো গুড মৰ্ণিং সকলোকে আৰু বহাগৰ মাহ এনেকৈ মানে বসন্তৰ মাহ এনেকৈ আৰম্ভ হ'ল জুবিন দা বিহীন। সেইকাৰণে এইবাৰ বাৰু ফাংচন এনেকৈ চাব নাযাওঁ, সেইকাৰণে জুবিন দাক চাবলৈ গৈ আছোঁ সোণাপুৰলৈ। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। वेलकम टू माय यूट्यूब चैनल सीके ट्रेवल। तो धमाका बनता है गाइस, चलिए शुरू करते हैं आज का वीडियो। तो মানে আৰম্ভ करता है। तो এতিয়া গৈ আছোঁ সোণাপুৰলৈ। বাইক আৰু মাহী আৰু মইনা তো চুলি তুলি বাদ দি তো এতিয়া গৈ আছোঁ সোণাপুৰলৈ। তাৰপিছত ক'ত ক'ত যাওঁ দেখাই আছোঁ ধুনীয়াকৈ। তো এতিয়া মানে জুবিন দা বিহীন প্ৰথমটো বহাগৰ মাহ, কাৰণ এইবাৰ মঞ্চত চাব নাপাওঁ, সেইকাৰণে গৈ কিনে জুবিন দাৰ অন্তিম স্থানত গৈ কিনে চাই পালোঁ। মোটামুটি এইখিনি পাওঁৱে দিয়ক, জালুকবাৰী পাওঁ আৰু মানে ব্ৰহ্মপুত্ৰ ব্ৰিজ। তো এতিয়া গৈ আছোঁ আৰু এনেকৈ মোটামুটি আহি শৰাইঘাট দলং পালোঁ আৰু ইয়াতে কুঁহিয়াৰৰ ৰস খাই ল'লোঁ ধুনীয়াকৈ। এতিয়া যাব লাগে শৰাইঘাট, এতিয়া গৈ আছোঁ। আৰু আহি থাকোঁতে আচলতে বেছি ভিডিঅ' কৰা নাই, সেইকাৰণে গৈলেও একেলগে জুবিন ক্ষেত্ৰ। এনেকৈ আহি পালোঁ জুবিন ক্ষেত্ৰ, আৰু এইফালে জুবিন ক্ষেত্ৰ বনাই আছে নতুনকৈ, আৰু এইফালে তাতে বিহু চিহু মাৰি আছে পূৰা একদম। তো এতিয়া যাওঁ, গৈ কিনে প্ৰথমতে জুবিন ক্ষেত্ৰ চাম, তাৰপিছত খাৰঘুলি যাম মানে জুবিন দাৰ পুৰণি ঘৰ, তাৰপিছত কাহিলীপাৰাতো পাৰোঁ যদি যাব চেষ্টা কৰিম। যা কি গৰমে গৰম। আহি পালোঁ জুবিন ক্ষেত্ৰ, এতিয়া ভিতৰলৈ গৈ আছোঁ। আৰু মই যেতিয়া জন্মদিনৰ সময়ত আহিছিলোঁ জুবিন ক্ষেত্ৰত, তেতিয়া ইমান এটা ইম্প্ৰুভ নাছিল, কিন্তু এতিয়া অলপমান ইম্প্ৰুভ কৰিলে আৰু মানে কৰি আছে, লাহে লাহে হৈ আছে। আৰু এনেকৈ সোমাই আহিলোঁ জুবিন ক্ষেত্ৰৰ ভিতৰত। এতিয়া গৈ আছোঁ, আগত বিহুও চলি আছে, বিহুও চাম যিহেতুকে বিহুৰ বতৰ। আৰু এইফালে বিশেষভাৱে সক্ষম এজন লোক এয়াই জুবিন ক্ষেত্ৰ। মানে আগত কৰি বহুতখিনি বেছি ইম্প্ৰুভ হৈছে, আৰু ইম্প্ৰুভ কৰিব লাগিব, কাৰণ বাহিৰৰ পৰা মানুহ আহিলে ক'ব লাগিব যে আগত কিবা এটা চাব লগা বস্তু আছে। বুজি পোৱা নাই? জুবিন দাৰ মানে জুবিন ক্ষেত্ৰত শিৱলিংগ কিয়? শিৱলিংগ আহিল মহাদেৱ বুলি ভাবে আমাৰ দাদাক। আৰু মানে জুবিন দাই মহাদেৱৰ ভক্ত আছিল বুলি কৈছিল ন এবাৰ, সেইকাৰণে চাগে গিফ্ট দিছে কোনোবাই। আৰু এইফালে চাকি, এতিয়া তাৰমানে বৰষুণ যে দিছিল, গোটেই একদম পূৰা জুবিন ক্ষেত্ৰ তাৰমানে ভাহি গৈছিল। তাৰপিছত সেইটো এনেকুৱা ধৰণৰ হে কৰিছে, মানে এনেকুৱা হ'ব নালাগে, কাৰণ প্ৰথমৰ পৰা যি পূৰা চাকি জ্বলি আছিল সেইটো জ্বলি থাকিব লাগে, কিন্তু মাজতে নুমাই গ'ল বাটা বৰষুণ এইবিলাকৰ বাবে। তো এইবিলাক চব চাকি ইয়াতে জ্বলাই দিয়ে। তো এনেকুৱা ধৰণৰে চাকিৰ এটা দাম হৈ গৈছে পূৰা একদম। এই চাকিখিনি কিবা নহয় কিবা এটা কামত খাটাব পাৰি, কিবা অলপমান ইউনিক টাইপৰ কৰি। না মাটি হ'লেও পাৰে, অলপমান পুৰি এনেওতো পুৰাই না, কিবা এটা কৰিব পাৰি। তো এইফালে জুবিনদাৰ ফটোবিলাক গোটেইবিলাক আছে ইয়াতে, ভাল লাগে আৰু দেখি কিনে কিবা এটা, কিন্তু জুবিন দা নাই। জুবিন ক্ষেত্ৰৰ পৰা ওলালোঁ, এতিয়া হয়তো প্ৰথমতে কাহিলীপাৰা, তাৰপিছত খাৰঘুলি। জুবিন দাই যিটো শিলত তাৰমানে কি সেই কৰিছিল, বহিছিল, সেইটো মানে মাজতে ভাঙিও দিছিল কোনোবাই ইয়াতে এইটো। তো মই যেতিয়া প্ৰথম আহিছিলোঁ এই ঠাইখিনি বহুতখিনি বেছি ভাল লগা আছিল, এতিয়া ভাঙি দিলে নাই এবাৰ। এনেকৈ জুবিন ক্ষেত্ৰৰ পৰা ওলাই আহিলোঁ, আহি কিনে এনেকৈ এইখিনি পালোঁ, কিবা জেগাৰ নাম নাজানো। ইয়াতে ধুনীয়াকৈ আনাৰস এইফালে বেছি আছে, তো এতিয়া আনাৰস খাম আমি। তো এইফালে আনাৰস কি হৈছে, খা একো নহয়, খা বোলো। এনেকৈ আনাৰস খাই কিবা এটা গোটেই খালি পেট কাটা যাব। জক
আৰু এনেকৈ আহি পালোঁ জুবিনদাৰ কাহিলীপাৰা ঘৰখন। কাহিলীপাৰা ঘৰত আহিলোঁ জুবিনদাৰ, সেইফালে জুবিনদা। তো এতিয়া আমি ক'ত যাম? খাৰঘুলি। তো এতিয়া গৰিমা বৌবা আছে না নাই ঘৰত, কাৰণ ইচুজুখন দেখা নাই কিজানি। জুবিনদাৰ মৰমৰ ইচুজুখন, এইফালে জুবিনদা, চব একদম পুৰা জুবিনদা। ইয়াতে লিখা আছে ফুলবোৰ নিচিঙিবা গছে বৰ কষ্ট পায় জুবিন গাৰ্গ। এতিয়া আমি পাপৰি চাট খাই আছোঁ, এই প্ৰথমবাৰ এইবাৰ এনেকৈ বৰ্তমান গৈ আছোঁ খাৰঘুলিত, কিন্তু এইটো ৰাস্তা হয়নে নহয় কনফাৰ্ম নহয়। গৈ আছোঁ মুঠতে, ৰাস্তাত যাকে পাওঁ তাকে সুধোঁ খাৰঘুলিত জুবিনদাৰ ঘৰত এনেকৈ যায় না। আৰু এইফালে ব্ৰহ্মপুত্ৰ নদী ধুনীয়াকৈ, মানে এতিয়া আছোঁ ক'ত আমি নিজে নাজানো, কেৱল জুবিনদাৰ ঘৰত যাব লাগে, তাৰপিছত ঘৰত যাব লাগে। এনেকৈ আহি পালোঁ জুবিনদাৰ খাৰঘুলিৰ ঘৰ। য়েছ, জুবিনদাৰ ঘৰটো ইয়াতে, এইটো লিফ্ট বনালে হয়। আৰু ইয়াতে লিখা আছে এইবিলাক, অহ কৃষ্ণ। ওপৰত যাবি নেকি? এইফালে জুবিনদাক লৈ কোনোবাই কিবা কিবি দিছে, এইবিলাক ইয়াতে কোনোবাই কিবা দিছিল, কিন্তু এই বস্তুবিলাক চব ভাঙি গৈছে। ইয়াতে আচলতে এইবিলাক সংৰক্ষণ কৰি কিনে ৰাখিব লাগে, ভাঙি গৈছে। এই চব কাগজখিনিয়ে আছে। তো এইফালে এইবিলাক, এইটো ইয়াতে পাণ কোনোবাই দি গৈছিল জুবিনদাক। কিমান দিন বা পুৰণা হৈছে। তো এইটো পাণ কোনোবাই জুবিনদাক মৰমতে দি গৈছিল। তো আমাৰ মানুহত কৰি কুকুৰে বেছি ভালকে ভাল পায় জুবিনদাক। অ' ছাৰ, আমাৰ জুবিনদা ক'ত আছে? অ' ছাৰ, আমাৰ জুবিনদা ক'ত আছে? পুৰা একদম পঢ়া দি আছে। তো এতিয়া ইয়াৰ পৰা ওলাও, কাৰণ দেৰি বহুত হৈছে। জুবিনদাৰ এইটো যিটো ঘৰ আছিল, গোটেইখিনি কলাগুৰু ফাউণ্ডেশ্যনৰ নামত তাৰমানে লিখি দিছে। তো জুবিনদাই এনেও কলাগুৰু ফাউণ্ডেশ্যনৰ নামত বহুত কিবা কিবি কৰিছিল। তো এই গোটেই ঘৰ মাটি জুবিনদাৰ তাৰমানে কি কলাগুৰু ফাউণ্ডেশ্যনৰ নামত লিখি দিছে। তো এইবিলাক ইয়াতে ৰাস্তা বনাইছিল ধুনীয়াকৈ, একদম পূৰা এইফালে আহিব, পূৰা একদম এইফালে এপাক ঘূৰি ওপৰত। তো সপোনটো সপোন হৈ আৰু হ'ল, কি কৰিব উপায় নাই। এতিয়া আমিও যাব লাগে টিহুলৈ। এনেকৈ আহি পালোঁ বৰ্তমান উত্তৰ গুৱাহাটীৰ যিখন নতুন দলং আছিল, য'ৰ পৰা আমি চাইছিলোঁ ইয়াৰ শ্ব'। এইখন দলঙত উঠিয়ে চাইছিলোঁ আমি গুৱাহাটীৰ ইয়াৰ শ্ব'। তো ইয়াৰ শ্ব' বাৰু বাদ দিলোঁ, এতিয়া দলংখন একদম কমপ্লিট। তো আহিলোঁ এপাক চাব। আৰু এইফালে এইটো ইয়াতে ব্ৰহ্মপুত্ৰ নদী। তো চব একদম পূৰা এইবিলাক নাও চলি আছে, এখনৰ পিছত এখন। বহুত চালোঁ ৰাতিপুৱাৰ পৰা। তো এতিয়া যাব লাগে আৰু ঘৰত। তো এনেকৈ ডাইৰেক্ট আৰু উত্তৰ গুৱাহাটী হৈ কিনে ডাইৰেক্ট এনেকৈ পূৰা একদম ঘৰত যাম। আৰু এইফালে একপাক শৰাইঘাট হৈ কিনে নাযাওঁ, আগত শৰাইঘাট দলং।